সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত একুৱায়াৰ কৰিলে সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয় এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত পুঁজিপতিতকৈও পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন গুৱাহাটীত ৬১টা পৰিয়ালৰ কিয় ভূমি অধিগ্ৰহণ হ'ব কিহৰ কাৰণে এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাও তেতিয়াহ'লে গ্ৰিডটো কলাপছ হৈ যাব সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত একুৱায়াৰ কৰিলে সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয় তাততো আমাৰ নিপেন দাসৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈও পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰত প্ৰতিদিনৰো মাটি তাতি আছিল নেকি